প্ৰথম কথা এইটো যে আমাৰ প্ৰাইম মিনিষ্টাৰে তেওঁ গোটেই পৃথিৱীক জনাই দিছে যে যিটো অঘটন ঘটিছিলে তাৰ উচিত উত্তৰ দিয়া হ'ব আৰু সেই কামটো কৰিবৰ কাৰণে তেওঁ সেনাবাহিনীক পুৰা খোলা হেৰি দিছিলে আৰু তাৰ বিনিময়ত আজি যি আমি দেখিবলৈ পালোঁ এইটো আমাৰ সেনাবাহিনীৰ কাৰণে বৰ ডাঙৰ মেটাৰ অফ প্ৰাইড কাৰণ ইমান প্ৰিচিজন এটেক আৰু ইমান কেলকুলেটেড হেৰি যাতে বাহিৰা কোনো ডেমেজ নহয় তেনেকুৱা হিচাপে যিকেইটা 9টা জেগাত এটেক কৰা হৈছে এইটো বৰ সাধাৰণ কথা নহয় এইটো বহুত ভাল প্লেনিং আৰু আমাৰ ইকুইপমেণ্ট যিবোৰ ইউজ কৰিছে সেইটোৰ ওপৰত আমি বিশ্বাস কৰাৰ কাৰণে এই ভাল ৰিজাল্ট পাইছোঁ আমি আজি আৰু এইটো খালি আৰম্ভ হৈছে এতিয়া আৰু বহুত হ'বলৈ আছে সেইকাৰণে কাৰণ প্ৰাইম মিনিষ্টাৰে কৈছিলে যে আমি বিচাৰি মাৰিম এতিয়া এটা প্ৰথম জেগাত গৈছে বাকীবোৰ ওলাই থাকিব লাহে আৰু দিয়া হৈ থাকিব তাহাঁতৰ এটা আজি আমি দেখিছোঁ আমাৰ প্ৰাক্তন CDS আমাৰ বাহিনীৰ মুৰব্বী অৱসৰপ্ৰাপ্ত কৰিছে নাৰায়ণ ডাঙৰীয়া এটা কথা কৈছে যে এয়া পিকচাৰ অভিবাকীহে আপুনি ভাবেনে তেনেকৈ তাকে মই ক'লোৱে যে এতিয়াতো আৰম্ভই হৈছে বাকীখিনি খেল আৰম্ভ হৈছে এতিয়া বাকী দেখা যাব আৰু মই ভাবিছোঁ ভাল ৰিজাল্টেই হ'ব কাৰণ যেতিয়ালৈকে পাকিস্তানে চব ফালৰ পৰা মানে ঘেৰি নেপেলায় তেওঁলোকে নিজে একো কথা মানে মানি নলয় আৰু মই ভাবিছোঁ এতিয়া একদম বেষ্ট টাইম কাৰণ আমাৰ কাৰণে অনুকূল আৰু তেওঁলোকৰ কাৰণে সিমান সুবিধা নহয় কাৰণ পইচাৰ অভাৱ মানুহৰ অভাৱ আৰু তাহাঁতৰ ডিফেন্স ফৰ্চেছ ইমান এফিচিয়েণ্ট নহয় বুলি মই ভাবোঁ এইটো মোৰ ধাৰণা সিমান শক্তিশালী নহয় আৰু তেওঁলোকৰ এই মেচিনাৰিজো মানে মিলিটাৰী হাৰ্ডৱেৰছো সিমান শক্তিশালী নহয় কাৰণ তিনিবাৰকৈ আমাৰ এই কোনো ধৰণৰ ডিটেকশ্যন নহ'ল তিনিটাকৈ মেইন কথা হৈছে কি শক্তিশালী হোৱাৰ কথা ফাৰ্ষ্ট অফ অল ইণ্ডিয়াৰ এটা আমাৰ যিমানবোৰ ইকুইপমেণ্ট আজি ইউজ হৈছে বেছিভাগে আমাৰ ইয়াত আমাৰ দেশত বনোৱা আমাৰ আৰ্টিলাৰী হওক আমাৰ মিছাইলছ হওক প্ৰায়বোৰে আমাৰ দেশত বনোৱা গতিকে পাকিস্তানৰ ওচৰত তেনেকুৱা কোনো বস্তু নাই আৰু ছেকেণ্ডলি আটাইতকৈ ডাঙৰ কথা মেন বিহাইণ্ড দ্য গান আমাৰ মানুহৰ যিটো মৰাল আমাৰ সৈন্যৰ যিটো মৰাল সেইটো আপুনি পাকিস্তান আৰ্মিত হয়তো নাপাব কাৰণ তেওঁলোকৰ অফিচাৰ কাডাৰটো অলপ বেলেগ ধৰণৰ আৰু সেইকাৰণে তেওঁলোকৰ জোৱানবোৰে যিমান লয়েলটি দিব লাগে মই ভাবোঁ সিমানটো নাপায় আমাৰ হ'ল যুদ্ধক্ষেত্ৰৰ যোদ্ধা তেওঁলোকৰ হ'ল ধৰ্মীয়ভাৱে পৰিচালিত এইটো এটা বিষয় আছে এজ এ ফাইটাৰ তাহাঁতি ভাল ফাইটাৰ কিন্তু তাহাঁতৰ লিডাৰশ্বিপ অলপমান প্ৰব্লেম আছে হয় ভাল ডাঙৰীয়া আপোনাৰ অভিজ্ঞতাৰে চাওক যোৱা ৰাতি যিটো আক্ৰমণ হ'ল কেইটামান বস্তু একদম সুন্দৰকৈ ওলাই পৰিছে প্ৰথম কথা হ'ল যে শত্ৰুক সম্পূৰ্ণভাৱে ছাৰপ্ৰাইজ কৰা এটা আক্ৰমণ দ্বিতীয় কথা হ'ল একদম নিখুঁতভাৱে প্ৰহাৰ কৰিছে মানে প্ৰিচিছন এটেক আৰু তৃতীয় কথাটো হ'ল যে যদি চাই যে এই 9টা স্থানত য'ত আক্ৰমণ কৰিছে নহয় একদম উত্তৰৰ স্থানটো হৈছে মুজাফৰাবাদ যিটো শ্ৰীনগৰৰো উত্তৰ পশ্চিমত আৰু আটাইতকৈ দক্ষিণৰ যিটো স্থানত আক্ৰমণ কৰিছে এইটো বাহাৱালপুৰ ক'ত ৰাজস্থান বৰ্ডাৰত বিকানেৰৰ পশ্চিমত বিপৰীত দিশত গতিকে প্ৰায় 900 কিলোমিটাৰতকৈ বেছি কিলোমিটাৰ গোটেই পাকিস্তান বৰ্ডাৰটো উত্তৰৰ পৰা দক্ষিণলৈ তাত 9 ঠাইত আমাৰ আক্ৰমণ চলিছে আৰু তাতোকৈ ডাঙৰ কথা যে এই গোটেই আক্ৰমণটো সাধাৰণতে এনেকুৱা ধৰণৰ আক্ৰমণ আগতে বালাকোটত হৈছিলে বা এনেকুৱা যেতিয়া এক্ৰছ বৰ্ডাৰ ফায়াৰিং হয় অকল য'ত লাইন অফ কণ্ট্ৰল আছে অকল লাইন অফ কণ্ট্ৰলতহে সেই তেনেকুৱা ধৰণৰ আক্ৰমণ হয় কিন্তু এতিয়া 4খন স্থান এনেকুৱা যে চিয়ালকোটৰ পৰা লৈ পেলাই বাহালপুৰলৈকে এই 4টা স্থানত এক্ৰছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আক্ৰমণ হৈছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এটা বিশেষ মহত্ব আছে কাৰণ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বুলি ক'লে এটা আন্তঃৰাষ্ট্ৰীয় তাৰ মান্যতা আছে গতিকে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ এক্ৰছ কোনো দেশে ইখন দেশৰ পৰা সিখন দেশলৈ তেনেকুৱাকৈ সাধাৰণতে আক্ৰমণ কৰাটো একদম এটা অসাধাৰণ কথা কিন্তু য'ত লাইন অফ কণ্ট্ৰল আছে লাইন অফ কণ্ট্ৰলটো কি
যে ভাৰত আৰু পাকিস্তানৰ মাজত পাকিস্তান অধিকৃত যে কাশ্মীৰৰ যিটো লাইন এই লাইনটোকে আমি লাইন অফ কণ্ট্ৰল বুলি কওঁ এপিনে পাকিস্তানে কণ্ট্ৰল কৰে আৰু এপিনে ভাৰতে কণ্ট্ৰল কৰে গতিকে সেইটো লাইন অফ কণ্ট্ৰল বুলি কয় আৰু তাত গুলিয়াগুলি চলি থাকিলে ইণ্টাৰনেশ্যনেলি বাকী কোনো দেশে তাত মাত মাতিব নোৱাৰে কাৰণ সেইটো ভাৰত আৰু পাকিস্তানৰ মাজত দুইপক্ষীয় এটা ঘটনা যি এই দুখন দেশৰ মাজত মাত্ৰ হয় কিন্তু ইণ্টাৰনেশ্যনেল বৰ্ডাৰত সেইটো নহয় কিন্তু ইণ্টাৰনেশ্যনেল বৰ্ডাৰত এইবাৰ ক্ৰছ কৰি পেলাই তাকো বাহাৱালপুৰ আচলতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ ভিতৰত ইমান দূৰলৈকে ভিতৰলৈ গৈ তাত আক্ৰমণ কৰিছে এইটো এটা বহুত ডাঙৰ সংকেত এই সংকেতটো এনেকুৱা যে এইটো অকল পাকিস্তানকে সংকেত দিয়া নাই এইটো গোটেই পৃথিৱীলৈ এটা সংকেত পঠাইছে যে পাকিস্তানে যদি তেওঁলোকৰ এই আতংকবাদী গতিবিধি বন্ধ নকৰে তেনেহ'লে ভাৰতবৰ্ষই য'তেই ইচ্ছা ত'তেই গৈ পেলাই তেওঁলোকক বিচাৰি বিচাৰি তাত মাৰিব আৰু লগতে যেনেকৈ কৈছোঁ যে একেবাৰে নিখুঁত প্ৰহাৰ প্ৰিচিছন ষ্ট্ৰাইক য'ত যিটো বিল্ডিঙত যিটো ঘৰত এটেক কৰিব বিচাৰিছে আক্ৰমণ কৰিব বিচাৰিছে অকল সেইটো ঘৰত সেইটো বিল্ডিঙত তাতহে বম পেলাইছে নিৰ্দিষ্ট ব্লকটোত পৰিছে আমি দেখিছোঁ একদম ওচৰে পাজৰে আন কাৰো ক্ষতি হোৱা নাই আন কোনো বিল্ডিঙো ক্ষতি হোৱা নাই বা কোনো মানুহ আঘাত পোৱা নাই বা মৃত্যু হোৱা নাই এই ইমান প্ৰিচিছন এটেক আৰু ভাবকচোন 22 এপ্ৰিলৰ আমাৰ এই ঘটনাটো ঘটিছিলে পেহেলগামত 23 তাৰিখৰ পৰা পাকিস্তান সেনা হাই এলাৰ্টত আছে হাই এলাৰ্ট মানে কি তেওঁলোকে ঘৰ বাৰী এৰিলে কেণ্টনমেণ্ট এৰিলে সবে আহি পেলাই নিজৰ নিজৰ স্থানত বন্দুক লৈ ৰখি আছে যে শত্ৰু আহিলে আমি তেওঁলোকক আহিব নিদিওঁ কিন্তু এঠাই নহয় দুঠাই নহয় 9 ঠাইত গৈ পেলাই 1 মিনিট নহয় 2 মিনিট নহয় ৰাতি এটা বজাৰ পৰা 1:30 বজালৈকে প্ৰায় 25 মিনিট সময় 24-25 মিনিট সময় পাকিস্তানত সোমাই পেলাই পাকিস্তানক মাৰিলে কিন্তু কোনোবা এঠাইত তেওঁলোকে জানো উভতি আমাৰ সেনাক কিবা ক্ষতি কৰিব পাৰিলে ক'তো নোৱাৰিলে ক্ষতি কৰিব তাৰ মানে এটা কথাই দৰকাৰ যে ভাৰতীয় সেনাৰ বৰ্তমান সুপিৰিয়ৰিটি কিমান বেছি আৰু পাকিস্তান সেনাই যে ভাৰতীয় সেনাৰ সন্মুখীন হ'ব নোৱাৰিব সামৰিকভাৱে এইটো কথা সম্পূৰ্ণভাৱে ক্লিয়াৰ হৈ পৰিছে আৰু লগতে যেহেতুকে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আৰু লাইন অফ কণ্ট্ৰল দুইটাৰ পাৰ হৈ পেলাই মাৰিছে তাৰ এটা যিটো বিশেষ মেছেজিং গৈছে পাকিস্তানলৈ আৰু গোটেই সমগ্ৰ পৃথিৱীলৈ সেইটো এটা বহুত ডাঙৰ কথা হয় মোৰ ঘৰে লেফটেনেণ্ট জেনেৰেল সংযুক্ত হৈ আছে স্বাগতম জনাইছোঁ ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া এবাৰ মিলিটাৰী লিডাৰ হিচাপে আজিৰ সেই ঘটনা আপুনি কেনেদৰে বিশ্লেষণ কৰিছে হয় পৰাগ ডাঙৰীয়া পোনপ্ৰথমে মই নিউজ 18ৰ মাধ্যমেদি সমগ্ৰ ভাৰতবাসী আৰু বিশেষকৈ ভাৰতীয় সেনা বাহিনীক অভিনন্দন জনাব খুজিছোঁ কাৰণ 22 এপ্ৰিলৰ যিটো ঘৃণনীয় হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ পিছত সমগ্ৰ ভাৰতবাসীয়ে অপেক্ষা কৰি আছিলে আমাৰ সামৰিক বাহিনীৰ পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কাইনেটিক একশ্যনৰ যিটো যোৱা নিশা আমাৰ ভাৰতীয় সেনা বাহিনীয়ে সফলতাৰে সম্পন্ন কৰিলে এই সফলতাৰ কাৰণে সমগ্ৰ ভাৰতবাসীক মই আকৌ এবাৰ অভিনন্দন জনাব খুজিছোঁ এই সফলতা আমাৰ কাৰণে দেশৰ কাৰণে আৰু সেনা বাহিনীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ আগতে উৰি এয়াৰ ষ্ট্ৰাইকে হওক চাৰ্জিকেল ষ্ট্ৰাইকে হওক বা পুলৱামাৰ পিছত বালাকোট এয়াৰ ষ্ট্ৰাইকে হওক এই ষ্ট্ৰাইকবোৰ পাক অকুপাইড কাশ্মীৰত সীমিত আছিলে এইবাৰ প্ৰথমবাৰৰ কাৰণে 1971ৰ যুদ্ধৰ পিছত যিটো পাকিস্তানৰ হাৰ্টলেণ্ড বুলি কোৱা হয় বা পাকিস্তান পাঞ্জাবত স্থিত বাহাৱালপুৰ আৰু মুৰিদকেৰ নিচিনা লস্কৰে তৈবা আৰু জৈছে মহম্মদৰ কেম্পত প্ৰিচিজন ষ্ট্ৰাইক কৰা সফলতাৰে সম্পন্ন কৰা হৈছে গতিকে এইটো আমাৰ ভাৰতীয় সেনা বাহিনীৰ কাৰণে বৃহৎ সফলতা বুলি মই গণ্য কৰোঁ হয় এটা গুৰুত্বপূৰ্ণ আজিৰ দিনটো আচলতে সমগ্ৰ ভাৰতবাসী আমাৰ দুখ বেদনা আমি পাহৰি যোৱা নাই 22 তাৰিখৰ কিন্তু আজি আমি গৰ্বিত একে সময়তে কাৰণ নামো দিছে অপাৰেশ্যন সেন্দুৰ আমাৰ ভাৰতীয় আমাৰ আইসকলৰ নাৰীসকলৰ সেন্দুৰ মচি দিছিল আৰু ইয়াৰ যথাযথ প্ৰত্যুত্তৰ আজি দিবলৈ সক্ষম হৈছে মহন্ত পাঙ্গিং ৰিটায়াৰ্ড ফাইটাৰ পাইলট স্বাগতম জনাইছোঁ আপোনাক আমি যোৱা সপ্তাহটোত বা যোৱা দুটা সপ্তাহত আমি কেইবাবাৰো কথা পাতিছিলোঁ আৰু এনেধৰণৰ এক যে আক্ৰমণ হ'ব বা এনেধৰণৰ এক যে অভিযান চলিব ইয়াৰ আপুনিও ইয়াৰ এটা ধাৰণা প্ৰায়ে দি আছিল আৰু এইটো সফলতাৰে সম্পন্ন হৈছে মহন্ত পাঙ্গিং ডাঙৰীয়া বহুত বহুত ধন্যবাদ মই আপোনালোকৰ চেনেলৰ মাধ্যমত আগতে কৈছিলোঁ এইটো আজি ৰাতি কৰিব পাৰিম কালি কৰিব পাৰিম যেতিয়া লাগে আমি কৰিব পাৰিম এতিয়া দেশে আণ্ডাৰ লিডাৰশ্বিপ অফ প্ৰাইম মিনিষ্টাৰ মোদী এইটো কৰি দেখাই দিছে সেইকাৰণে আমি অভিনন্দন জনাইছোঁ আমাৰ প্ৰাইম মিনিষ্টাৰক আৰু আৰ্ম ফৰ্চেছৰ লিডাৰশ্বিপ আৰু 140 কৰোৰ ইণ্ডিয়ানক চবকে আৰু আপুনি চিম্বলিজিমটো চাওক নট অনলি অপাৰেশ্যন সিন্দুৰ বুলি নামটো দিছে সেইটোত আমি আজি প্ৰেছ ব্ৰিফিঙতো দুজনী আমাৰ লেডি অফিচাৰক আমি প্ৰেছ ব্ৰিফিঙত কৰিবলৈ দিছোঁ
য'তে এজনী ছোৱালীটো মুছলিম ছোৱালী আপুনি চাওক শিৱলী কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু যোন এয়াৰফ'ৰ্চ অফিচাৰ আছিলে উইং কমাণ্ডাৰ ব্যম্বিকা সিং সেইটো চিম্বলিক হয় আমাৰ চাওক আমি দেখাব বিচাৰিছোঁ যে আমি ডেমক্ৰেচি হয় আমি ছেকুলাৰ কাণ্ট্ৰি হয় আৰু আমি টেৰৰিজমৰ এগেইনষ্টত এটা ৰিলিজনৰ এগেইনষ্টত নহয় এইটো ইম্পৰ্টেণ্ট চিম্বলটো আজি এতিয়া জেনেৰেল কলিতাই ক'লে যে আগতে আমি পাকিস্তান অকুপাইড কাশ্মীৰত এটেক কৰিছিলোঁ এইবাৰ আমি হিন্দী পঞ্জাৱ হাৰ্টলেণ্ডত এটেক কৰিছোঁ ভাৱলপুৰ আৰু মই নিজে এইবিলাক মিছাইলবিলাক চুকৰত মই অপাৰেট কৰিছিলোঁ ষ্টেণ্ড অফ ৱেপনৰ পৰা আমি মাৰিছোঁ আৰু এতিয়া আগত কৈছে প্ৰেচিজন গাইডেড মিউনিশ্যন বুলি কয় এইবিলাক অনেক প্ৰকাৰৰ আছে লেজাৰ গাইডেড হয় GPS গাইডেড হয় TV গাইডেড হয় ইণ্ডাষ্ট্ৰিয়েল গাইডেড হয় ইনফ্ৰাৰেড গাইডেড হয় আৰু এইবিলাক ষ্টেণ্ড অফ ডিষ্টেঞ্চৰ পৰা মাৰিব পৰা যায় আপোনালোক এতিয়া নিউজটো ওলাইছে আমি স্কেল্প মিছাইলৰ পৰা মাৰিছোঁ বুলি নহ'লে হেমাৰ মিছাইলৰ পৰা মাৰিছোঁ বুলি দুইটাই ষ্টেণ্ড অফ দুইটাই প্ৰেচিজন গাইডেড আৰু অনেক প্ৰকাৰৰ হেড আছে এইটোত মাৰিবলৈ সেইকাৰণে মই ভাবোঁ যি হৈছে আমিতো ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো ক্ৰছেই কৰা নাই কেলে আমাৰ ষ্টেণ্ড অফ ডিষ্টেঞ্চ ইমান আছে যে আমি আমাৰ ভিতৰৰ পৰাই মাৰিব পাৰি এই টাৰ্গেটকেইটা যেনেকা চবতকৈ দূৰত আছিলে ভাৱলপুৰ এতিয়া ভাৱলপুৰটোতো 100 কিলোমিটাৰত আমাৰ ষ্টেণ্ড অফ মিছাইল ৰেঞ্জেছ 400-500 কিলোমিটাৰলৈকে আছে সেইটো দৰকাৰ নাই আৰু আমি মিছাইলটো মাৰি পেলাই লেনটো লৈ উভতি কৰি আহোঁ কিন্তু ট্ৰেকিং হৈ থাকে টাৰ্গেটটো লক কৰি দিয়ে আৰু গৈ আজিকালি জমানাত কি হয় এইটো মই যদি এটা বিল্ডিঙৰ খিৰিকী ধুমাব বিচাৰোঁ বমটো এইটো খিৰিকী ধুমাব মিছাইলটো এনেকুৱা প্ৰেচিজন আছে 1 মিটাৰ 2 মিটাৰ একুৰেচিত আছে সেইকাৰণে কলেক্ট্ৰেল ডেমেজ এভইড হয় কিন্তু এইটো বহুত ভাল ছিগনেল গৈছে এতিয়ালৈ কি আছিলে মই আপোনাক আগতে কৈছিলোঁ 2008ত মই কমাণ্ডিং অফিচাৰ থাকোঁতে তেতিয়াও আমি কৰিবলৈ এইটো ৰাজি আছিলোঁ ত' আমাৰ হতিয়াৰ আছিলে সৈনিক আছিলে বায়ু সৈনিক আছিলে হতিয়াৰ চব মানে ৱেপন আছিলে এয়াৰক্ৰাফ্ট আছিলে চব আছিলে কি আছিলে মিচিং আছিলে ষ্ট্ৰং লিডাৰশ্বিপ সেইটো নাছিলে সেইটো সময়ত কিন্তু এতিয়া 2019ত দেখালে এইবাৰ 2025ত দেখালে যে সেই মিচিং লিংকটো আহি গ'ল ষ্ট্ৰং লিডাৰশ্বিপ ডিচাইচিভ লিডাৰশ্বিপ আৰু এতিয়া আমি মেছেজ কৈ পঠাইছোঁ আমাৰ ওচৰৰ কাণ্ট্ৰিক কি আমাক উংলি কৰি নাথাকিবা উংলি কৰিলে আমি আপোনাক দিম আৰু এনে মই লাহে লাহে চাই থাকোঁ এইটো মেছেজটো গৈছে উই আৰ ন' লংগাৰ এ ছফ্ট ইণ্ডিয়া উই আৰ ষ্ট্ৰং ইণ্ডিয়া হয় গুৰুত্বপূৰ্ণ বিষয় আপুনি কৈছে ব্ৰিগেডিয়াৰ পাইন ডাঙৰীয়া ব্ৰিগেডিয়াৰ পাইন ডাঙৰীয়া যদি শুনি আছে হয় শুনি আছোঁ কেন ইউ হিয়াৰ মি হয় য়েছ হেল্ল' আমি শুনিছোঁ আপোনাৰ কেন ইউ হিয়াৰ মি হয় এইটো হয় অলপ দেৰি হৈছে 2 সপ্তাহ হ'ল 22 তাৰিখৰ পিছত আমি ৰৈ 2 সপ্তাহৰ পিছত আজি ৰাতিপুৱা এই ভাল খবৰ পালোঁ শুই উঠিয়ে ভাল লাগিছে আৰু এইটোতো হোৱা একদম নিশ্চয় আছিল ইনফেক্ট প্ৰতিশোধটো আৰম্ভ হ'লেই যেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া বিহাৰৰ পৰা এনাউন্স কৰিছে যে আমি প্ৰতিশোধ ল'ম য'তেই লুকাই নাথাকক আমি বিচাৰি উলিয়াই তেওঁলোকক প্ৰতিশোধ ল'মেই এইটো কথা কৈছিলে তেতিয়াৰ পৰা আৰম্ভ হৈছে ভাৰতে খুব ভাল আমাৰ চৰকাৰে খুব ভাল পদক্ষেপ লৈছে ইকনমিকেলি পদক্ষেপ পলিটিকেলি যিবিলাক কৰিছে বা আমাৰ ডিপ্ল'মেটিক যিবিলাক মুভমেণ্ট আছে সকলোবিলাক ভাল মাত্ৰ আমি যিটো মানে টেঞ্জিবল দেখি পোৱাকৈ যি আৰ্ম ফ'ৰ্চেছৰ পৰা যিটো আছিলে সেইটো এতিয়া আৰম্ভ হৈ গ'ল আজি ৰাতিপুৱা হৈ গ'ল খুব ভাল হৈছে আৰু টাৰ্গেট ছিলেকশ্যন যিটো আছিলে সেইটো আমাৰ খুব ভাল হৈছে আমি ইণ্টাৰনেশ্যনেল আমাক কমিউনিটিয়ে কেতিয়াও আমাক দুখ দিব নোৱাৰে এইটো আমাৰ ৰাইট আমি এতিয়া আমাৰ ওপৰত আমাৰ আতংকবাদসকলে আমাক আক্ৰমণ কৰিছে আৰু তেওঁলোকক আমাৰ হট পাৰ্চিটত আমি তেওঁলোকৰ পিছে খেদি যোৱাটো আমাৰ এইটো অধিকাৰ আছে আৰু আমি খেদি গৈছোঁ আমি কোনো দেশৰ ওপৰত আক্ৰমণ কৰা নাই কোনো মিলিটাৰীৰ ওপৰত আক্ৰমণ কৰা নাই কিন্তু চাওক এতিয়া আজি আমি 9টা আতংকবাদৰ কেন্দ্ৰত আমি আক্ৰমণ কৰি তেওঁলোকক ধ্বংস কৰিছোঁ আৰু তেওঁলোকে পাকিস্তানৰ মিডিয়াই কৈছে যে আমি প্ৰতিশোধ ল'ম কিহৰ কাৰণে প্ৰতিশোধ আমাৰ ইয়াততো প্ৰতিশোধ ল'বলৈ তেনেকুৱা আতংকবাদৰ তেনেকুৱা কোনো কেম্প নাই তেওঁলোকে যদি আমাৰ ওপৰত আক্ৰমণ কৰে আমাৰ কাৰণে ভাল সুবিধা হ'ব তেওঁলোকৰ নিজৰ ধ্বংস মাতি আনিব আৰু হয় ঠিক আছে অহা 24 ঘণ্টাৰ ভিতৰত বা 48 ঘণ্টাৰ ভিতৰত তেওঁলোকে কিবা এটা কৰিব পাৰে কিন্তু তেওঁলোকেও জানে যে তেওঁলোকে ভাৰতৰ ওপৰত আক্ৰমণ কৰি একো কৰিব নোৱাৰে মাত্ৰ দেখুৱাবৰ কাৰণে তেওঁলোকৰ জনতাক দেখুৱাবৰ কাৰণে কিবা এটা কৰিব এইটো নিশ্চয় আৰু সেইটো এটা মানে ৰাইজক দেখুৱাবৰ কাৰণে আজি এটা ইণ্টাৰভিউ মই চাইছিলোঁ তেওঁলোকে কৈছে বোলে আমাৰ তেওঁলোকে ভাৰতবৰ্ষৰ 5খন এয়াৰক্ৰাফ্ট শ্বটডাউন কৰিছোঁ বুলি তেওঁলোকে ক্লেইম কৰিছে আমাৰ সকলোবিলাক এয়াৰক্ৰাফ্টে যিবিলাক আমি এটেক কৰিছে কোনো এয়াৰক্ৰাফ্টে বাউণ্ডেৰী ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ক্ৰছ কৰা নাই নিজৰ দেশৰ পৰাই যিবিলাক আমাৰ টাৰ্গেট ছিলেক্ট কৰিছিলে তাৰ ওপৰত নিক্ষেপ কৰিছিলে আমাৰ মিছাইল নিক্ষেপ কৰিছে বা বম পেলাইছে সেইকাৰণে
তেনেকুৱা এটা তেওঁলোকৰ এটা মানে অভ্যাস সেই যে মিছা কথা কোৱাটো ডাঙৰ অভ্যাস সেই তেনেকুৱা চলি থাকিব কিন্তু আমি সাৱধানে বোলে আজি খুব ভাল লাগিছে এটা কথা চাই আমাৰ দেশৰ সকলো আমাৰ আজি আমাৰ অপজিশ্যন পাৰ্টিও একলগ হৈছে তেওঁলোকে ভাৰতৰ সেনাক আমি গৰ্ব কৰোঁ বুলি কৈছে ভাৰতৰ সেনাক চেলুট দিছে ময়ো ভাৰতৰ সেনাৰ হৈ আমাৰ সকলো পাৰ্টিক আমাৰ যিটো চৰকাৰৰ বাহিৰেও যি অপজিশ্যন পাৰ্টি তেওঁলোককো মই চেলুট কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা মনটো খুব ভাল লগাৰ কাৰণে মই আজি মোৰ ৰেজিমেণ্টেল ক্ৰেছ থকা টুপিটো মোৰ পিন্ধিবলৈ ইচ্ছা হোৱাৰ কাৰণে মই ক্ৰেছ পিন্ধিছোঁ আৰু ভাল লাগিছে আজি ৰাতিপুৱাই এটা টেৰৰিষ্টৰ যিটো কেম্প আছিলে তাত আজি ৰাতিপুৱা টিভিত ওলাইছে যে চকৰগড়ৰ ওচৰত এটা কেম্প আছে তাত সেইটো নষ্ট কৰিছে চকৰগড় নামটো ক'লে খুব ভাল লাগে কিয়নো মই চিজ ফায়াৰৰ পিছত মাত্ৰ 800 গজ দূৰত আছিলোঁ চকৰগড়ৰ পৰা আমি চকৰগড় কেপচাৰ কৰিবলৈ ৰাতি এটেক কৰি 14 ডিচেম্বৰ ৰাতি আমি কেপচাৰ কৰিবলৈ এখন গাঁও কেপচাৰ কৰি লৈছিলোঁ তাৰপিছত চিজ ফায়াৰ হোৱাৰ কাৰণে আমি চকৰগড় টাউনখন কেপচাৰ কৰিব নোৱাৰিলোঁ আমাৰ মনত সেইটোৱে দুখ থাকিল কিন্তু যদি পাকিস্তানে যদি ইচ্ছা কৰি তেওঁলোকে যদি কাইলৈ কিবা এটা ৰিটালিয়েট কৰি তেওঁলোকে যদি কৰে আমাৰ যদি যুদ্ধ আৰম্ভ হয় মই আশা ৰাখিছোঁ যে মোৰ জীৱনৰ সেই আশাটো চকৰগড়ত ভৰি দিয়াৰ মোৰ যিটো আশা থাকি গ'ল আমি 4-5 মাহ চিমলা এগ্ৰিমেণ্টলৈকে আমি তাতে বহি চাই আছিলোঁ চকৰগড় এইখনত আকৌ যদি আমি ভৰি দিব পাৰিলোহেঁতেন বুলি কিন্তু সেই আশাবোৰ হ'ব যদি তেওঁলোকে পাকিস্তানে যদি তেনেকুৱা এটা কাম কৰে তেতিয়াহ'লে মোৰ এই আশাও পূৰ্ণ হ'ব হয় কৰ্ণেল ৰাজখোৱা একেটা বিষয় যে আজি আমাৰ দিনটো আমাৰ কাৰণে বৰ গৌৰৱৰ দিন মই সৌভাগ্যক্ৰমে কেতিয়াবা হয় সাংবাদিকৰ জীৱনত মানে কাকতালীয় বুলিয়ে কওক বা কিবা সংযোগেই বুলি কওক থাকে মই কালি ৰাতিপুৱাৰ পৰা মোটামুটি কাৰ্যালয়তে আছোঁ ৰাতিও মই অকণমান সময়ৰ কাৰণে 12 বজাৰ পিছত ওলাই গৈছিলোঁ কিন্তু 2-4টা ইনপুটৰ পাছত মই গণেশগুৰি আশে পাশে আছোঁ মানে মই আচলতে মাজনিশাৰ পৰা মই গণেশগুৰিত আমাৰ কাৰ্যালয়ৰ সন্মুখতে গাড়ীখন ৰখাই বহি আছোঁ বহুত যেতিয়া ৰৈ আছোঁ আৰু প্ৰথম যেতিয়া মই একদম কনফাৰ্ম খবৰটো পালোঁ যে তাত এটা মিলিটাৰী একশ্যন হৈছে তেতিয়ালৈকে আমি কি ধৰণৰ একশ্যন হৈছে গম পোৱা নাই তেতিয়া গণেশগুৰি চাৰিআলিত আপুনি জানে ৰাতিয়ে মানুহ এটা দুজনকৈ আহে সৰু বেপাৰী ইত্যাদি আহে তো মোকো দেখিছে গতিকে 2-এজনৰ লগত মই কথা বতৰা পাতিছোঁ মোৰ পৰা এটা ধাৰণা কৰি ল'লে যে এটা আমাৰ অপাৰেশ্যন হৈছে আৰু আমি ৱাৰ ফুটিং এইটো কাভাৰেজৰ কাৰণে আমি ইয়াত গোট খাই আছোঁ আৰু মই নিজে ইয়াতে ৰৈ আছোঁ সেই সময়ছোৱাতেই মানে আমাৰ ভাৰত মাতা জয় শ্লোগান দি এই মানে পুৱতি নিশা এখন মানে নিশা শুই থকা মহানগৰীত সীমান্তৰ পৰা ইমান দূৰত মানুহৰ যিটো এই গৌৰৱ এটা যি আমাৰ সুযোগ দিছে আমাৰ সৈন্যবাহিনীয়ে তাৰ কাৰণে আমি সকলো কৃতজ্ঞ মই দেখিছোঁ তাৰপাছৰ পৰা মই 3:30 বজালৈকে গণেশগুৰি চাৰিআলিত ৰাজপথত 3:30 বজাতে মই কাৰ্যালয়লৈ উঠি আহিছোঁ মই দেখিছোঁ একদম সেই সময়ছোৱাতে মানুহ ৰাজপথলৈ ওলাই আহি আমাৰ ইয়াতো মানে একদম সমৰ্থনত থিয় দিছে গৌৰৱান্বিত আপুনি যি ক'লে আৰু সকলোৱে কৈছে এইটো সঁচাকৈ আমাৰ বৰ গৌৰৱৰ দিন আজি আৰু তাত কোনো ডাউট নাই এটা কথা মানিব লাগিব আমি যে এই 15 দিন যে আমি ৰলোঁ সেইটো বহুত মানুহে বহুত ধৰণৰ ক্ৰিটিচিজম কৰিছে কিন্তু সেইটো আচলতে খুব ভাল কথা কাৰণ হুৰামৰাকৈ কাম কৰাতকৈ ভালকৈ প্লেনিঙেৰে যিটো ৰিজাল্ট হৈছে সেইটো হুৰামৰা কৰা নহ'লহেঁতেন আৰু ছেকেণ্ডলি চবেই যেতিয়া এক্সপেক্ট কৰিছে যেতিয়া এটেক কৰিব তেতিয়াতো এটেক কৰি গৈ একো লাভ নাই আৰু আটাইতকৈ দুখৰ কথা আমাৰ নিজৰ যিবোৰ অপজিশ্যন বা কিছুমান চিটিজেন যিবোৰ ইমান উত্তৰ লৈ আছে যে কি কৰা নাই এইবোৰ কথা আমি মানে আৰ্ম ফ'ৰ্চেছ আৰু লিডাৰশ্বিপৰ ওপৰত এৰি দিব লাগে এইবোৰ মানুহে ডিছকাছ কৰাৰ কথা নহয় ছেকেণ্ড কথা ইমান গৌৰৱৰ বিষয় ইমান ভাল কাম কৰাৰ পিছতো আমাৰ মাজতো বহুত মানুহ আছে যিবোৰে এতিয়াও তলে মানে পাকিস্তানৰ হৈ জয় জয়কাৰ কৰে 2-4টা আছে কম হৈছে হোপফুলি সেইবোৰ মানে ঠিকনা ল'ব পাৰিব বাকী আজিতো সঁচাকৈ গৌৰৱৰ কথা মইতো ৰৈ আছোঁ ইয়াৰ নেক্সট ষ্টেপ কি হ'ব কাৰণ ডেট উইল বি মোৰ অফ ফায়াৰৱৰ্কছ ইয়াৰ পাছত কি হয় ইয়াৰ পাছত কি গণকান্ত কেওট ডাঙৰীয়া আজি পাকিস্তানৰ পৰা কেইবাটাও প্ৰৰোচনামূলক বিবৃতি দিয়া হৈছে অৱশ্যে আমি মিডিয়া হিচাপে আগৰ পৰাই চেনিটাইজ কৰা সাজু হৈ আছিলোঁ যে এই এটা সংঘাত হৈ যোৱাৰ লগে লগে পাকিস্তানৰ পৰা এখন ছায়া যুদ্ধ অপপ্ৰচাৰৰ এই যুদ্ধ এখন আৰম্ভ হ'ব প্ৰথম মই দেখিছোঁ যে তাৰ পৰা প্ৰথম এটা ISPR নামত এটা সৰু মিডিয়া ৰিলিজ কৰিছিলে য'ত তেওঁলোকে ইমানখন ৰাফেল ইমানখন চুখৈ ইমানখন আমাৰ গুলিয়াই কৰিছে এই ধৰণৰ প্ৰথম মই দেখিছোঁ সেই প্ৰপাগাণ্ডা বাতৰিটো তেওঁলোকে প্ৰথম কৰিলে দ্বিতীয় কৰিলে যে তেওঁলোকে সীমান্ত এলেকাত আমাৰ পোষ্ট দখল কৰি ল'লে আৰু তাতে ৰিজনাৰ অফ ৱাৰ যুদ্ধবন্দী কৰিছে এই কথাটো তেওঁলোকে দ্বিতীয়বাৰ এটা অদৰকাৰীভাৱে ক্লেইম কৰিলে তৃতীয় দেখিলোঁ আমি তাৰ পাছতে এটা ধাৰাবাহিকভাৱে আহিল যে আমাৰ সেনাঘাটিত শ্ৰীনগৰ ঘাটিত আৰু আন কেইবাটাও ভাইটেল ইনষ্টলেশ্যনত আক্ৰমণ কৰা বুলি খবৰ আহিল একদম এটা ধাৰাবাহিকভাৱে আহিল কিন্তু সৰ্বশেষত পাকিস্তানে সন্ত্ৰাসবাদী কাপুৰুষ কিন্তু পাকিস্তানৰ চৰকাৰী পক্ষও সমানে কাপুৰুষ
সেনা বাহিনীক আচলতে আমি তৎক্ষণাতে কাপুৰুষ বুলি কৈ দিব নালাগে কিন্তু কি কাৰণে কাপুৰুষ আজিও এটা কথা চাওক পাকিস্তানত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল আপোনাৰ ধৰ্ম কি কালিমা পঢ়িব জানে নাজানে তাৰপিছত গুলিয়াই মাৰিছিল আজি এই ঘটনাৰ পিছৰ পৰা পাকিস্তানে ৰাজৌৰি আৰু পুঞ্চ জিলাত নিৰ্বাচিত কিছু হিন্দু মানুহৰ গাঁৱত আৰু শিখ মানুহৰ গাঁৱত বৰ্বৰ বিভৎস নাৰকীয়ভাৱে সীমান্তৰ সিফালৰ পৰা গোলাবৰ্ষণ কৰি আক্ৰমণ কৰিছে এটা যিমান দূৰ সম্ভৱ গুৰুদ্বাৰ তেওঁলোকে আক্ৰমণ কৰি কিছু ক্ষতি কৰিছে 15 জনকৈ আমাৰ নাগৰিকক হত্যা কৰাৰ খবৰ আহিছে দেশৰ কাৰণে প্ৰাণ দিছে তেওঁলোকে সীমান্তৰ বাসিন্দা সাধাৰণ নাগৰিক শিশু মহিলা বৃদ্ধ অকণমানি শিশুক মই অলপ আগতে দুটা ভিডিঅ' চাই আহিছোঁ এটা সৰু ল'ৰা শিক টাৰবান তেওঁৰ মূৰত আছে হাতত ছিগিয়ে গৈছে যিমান দূৰ সম্ভৱ একদম কথা বতৰা ক'ব পৰা অৱস্থাত নাই এজনী সৰু ছোৱালী কণমানি শিশুৱে তেওঁৰ মুখমণ্ডলত আঘাত কি বৰ্বৰ এটা বিভীষিকাময় কৰিছে আৰু আকৌ এবাৰ টাৰ্গেটেড ধৰ্মীয়ভাৱে টাৰ্গেটেড আক্ৰমণ এখন দেশৰ সেনাবাহিনীয়ে কৰিছে গতিকে এই যে বৰ্বৰ সন্ত্ৰাসবাদী আৰু সেনাবাহিনীৰ লোকৰ মাজতো কোনো পাৰ্থক্য নাই আৰু এইটো এটা বৰ অপ্ৰৰোচিতভাৱে তেওঁলোকে এই কাণ্ড কাৰখানা কৰিছে নিশ্চিতভাৱে সময়ত ইয়াৰো সঠিক উত্তৰ পাব গণকান্ত দলে কেওঁ ডাঙৰীয়া হয় নমস্কাৰ ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় মই শুনি আছো আপোনাৰ প্ৰথমতে আমাৰ টেলিভিশ্যনত মানে মই আপোনাক এটা কৈ দিওঁ আমাৰ দুটা সমস্যা আছে টক বেক আমি যিখিনি কথা কৈ আছো আপুনি অকণমান দেৰিকৈ শুনে দ্বিতীয় কথাটো হ'ল যে আমি কথা পাতি থাকোঁতে আপোনাৰ কথাটো আপুনি আকৌ এবাৰ ৰিভাৰ্চ শুনে গতিকে আপোনাৰ কাণত সি ইপিট ইয়াৰফোনত আপোনাক অসুবিধাৰ সৃষ্টি কৰিব সেই কথাটো অকণমান আপুনি ইগন'ৰ কৰি আপুনি কৈ যাওক আপোনাৰ কথা আমি একদম সুন্দৰকৈ শুনি থাকিম আওকাণ কৰি ইয়াৰ পৰা যিটো ৰিভাৰ্চ আপোনাৰ কথাও শুনিব আওকাণ কৰি আপুনি একদম নিশ্চিন্ত মানে কৈ যাব পাৰে হয় ভাৰত মাতা কি জয় মই নিজেই এজন প্ৰাক্তন সৈনিক কাৰ্গিল ৱাৰৰ মই নিজে এজন ডিজেবল সেই বিষয়ে মোৰ অকণমান জ্ঞান আছিল বাৰু হয় বৰ্তমান মই আমাৰ ভাৰতৰ সৈন্যসকলক আৰ্ম ফ'ৰ্চত মই নমস্কাৰ কৰিছোঁ যিসকলে তেওঁ তাত গৈ এটেক কৰিলে দুজন মহিলা তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু ইয়াৰ বিষয়ে আমাৰ পাকিস্তানক মই এইটো কাৰণে যে এতিয়াও যদি মোৰ গাত পিৰাই আছে মোক যদি আজিও কয় যে তুমি আজি সীমান্তলৈ যাব লাগিব মই যাবলৈ তৈয়াৰ হৈ আছোঁ মানে এইটো কাৰণে কাৰণ মই নিজেই ঘাইল পাকিস্তানৰ 22 মে 1999 যেতিয়া মোৰ গাত গুলি লাগিছিল সেই কথা মই এতিয়াও পঢ়া নাই সেই আজিও সেই 22 তাৰিখেই ঘটনাটো ঘটিছে এতিয়া প্ৰথম কথা ক'বলৈ গ'লে যে আমাৰ ভাৰতৰ সৈনিকসকলে কেতিয়াও পিছ পৰি নাযায় তেওঁলোকে য'তে হ'লেও য'তে থাকিলেও ইহঁতক বাচি যিখন সন্ত্ৰাসবাদী ক'ত আছে গোটেই বিচাৰি ইহঁতক এজনে যেনেকৈ মাৰিব মোদীয়ে যেতিয়া মোদী চাহেবে যেতিয়া অৰ্ডাৰ দিলে সেই কথা পিছলৈ কেতিয়াও নাযায় গোটেইখিনি কাম সৈনিকসকলে পূৰা কৰিবই মই আশা ৰাখিছোঁ ইয়াতকৈ আৰু যাতে বেছি হয় মোৰ মতে গোটেই পাকিস্তানৰ যিখিনি সন্ত্ৰাসবাদীয়ে আচলতে সেইখিনি সন্ত্ৰাসবাদী সেনা নহয় এয়া পাকিস্তানী সেনাই সৈনিকৰ মানে সন্ত্ৰাসবাদীৰ ৰূপ লৈ পেলাই আমাৰ ভাৰতৰ ওপৰত আক্ৰমণ চলাই আছে এইটো মোৰ বোধ গতিকে সেইসকলক ভাৰতৰ পৰা যে নিষেধ কৰিব পাৰে মই সমগ্ৰ বিশ্ববাসীক মই আহ্বান কৰাওঁ যাতে সন্ত্ৰাসবাদীৰ কাৰণে তেওঁলোকে থিয় হৈ আহে হয় আপুনি গুৰুত্বপূৰ্ণ কেইবাটাও কথা কৈছে হয় আপুনি সংযুক্ত হৈ থাকক লেফটেনেণ্ট জেনেৰেল ভৰালী ডাঙৰীয়া আপোনালোক হ'ল এনেকুৱা ধৰণৰ ঘটনাত হায়েষ্ট পলিচি মেকিং যি কেইজনমান মানুহ থাকে তাৰ ভিতৰত আপুনিও নিশ্চয় আপোনাৰ সময়ছোৱাত এইবোৰ দায়িত্বত আছে আপোনালোকে সৰ্বোচ্চ আমাৰ মানে চেণ্টাৰৰ পৰা প্ৰতিৰক্ষা চেণ্টাৰত আপোনালোকে কাম কৰিছে গতিকে সেই স্থানৰ পৰা কাম কৰিছে অতি সফল যদিও কোৱা হৈছে যে স্কাল্প নে হেমাৰ আমি শেহতীয়াকৈ কেইবাটাও তথ্যৰ পৰা আমি মিলিটাৰী এক্সপাৰ্টে কোৱা শুনিছোঁ যে স্কাল্প ব্যৱহাৰ কৰিছিল হেমাৰৰ ডিষ্ট্ৰাকশ্যন পাৱাৰ কিছু বেছি গতিকে অলপ সি ডাঙৰকৈ কৰিব পাৰে বুলি এনেধৰণে কথা কৈছে কিন্তু আমিতো সাধাৰণ মানুহ নাজানো আমি সাধাৰণ মানুহ হিচাপে কওঁ যে এই মুহূৰ্ততে আক্ৰমণ কৰিব লাগে কিন্তু আমাৰ কথা মতে আক্ৰমণ নহয় কাৰণ আমাৰ একদম যথোপযুক্ত স্থানত যথোপযুক্ত আমাৰ বাহিনীত মানুহ বহি আছে এইবোৰ সকলো অভিজ্ঞতাপুষ্ট মানুহ বহি আছে আজি আমাৰ ষ্টুডিঅ'তে ইমানখিনি অভিজ্ঞতা যুদ্ধ দেখা আৰু পাকিস্তানৰ সৈতে যুদ্ধ দেখা মানুহ আপোনালোক আছে গতিকে আমি সম্পূৰ্ণ সাজু আছিলোঁ হয়তো আমাৰ কাৰণে এটা শুভ ক্ষণ আমি কিবা এটা কয় নহয় যে যুদ্ধ কৰিবলৈ এটা ক্ষণ লাগে ক্ষণৰ প্ৰতীক্ষাত আছিলোঁ তাৰ বাহিৰে আমি একদম সাজুৱে থাকোঁ
মানে প্ৰিপেয়াৰনেছ আমাৰ থাকে নে খুব কম সময়ৰ ভিতৰত কৰিব সদায় থাকে কিন্তু কথা হ'লে আপুনি যেনে ক'লে যে যেতিয়া পৰিকল্পনা কৰে তেতিয়া তাত কি ধৰণে হয় আমাৰ সন্মুখত বহুত বিকল্প আহে এতিয়া বৰ্তমান যিটো আক্ৰমণ কৰিলে এইটো আক্ৰমণক আপুনি যদি ৰিজাই চাই তেতিয়া দেখিব যে এইটো বালাকোটত হোৱা আক্ৰমণৰ লগত একে ধৰণৰ আক্ৰমণ হৈছে যে নিৰ্দিষ্ট এটা টাৰ্গেট এই নিৰ্দিষ্ট টাৰ্গেটটোক নিৰ্দিষ্টভাৱে আক্ৰমণ কৰা হৈছে কিন্তু যদি তাতকৈ অকণমান ডাঙৰকৈ চাবলৈ যায় ডাঙৰ বিকল্প কি হ'ব যে যেনেকৈ 1999 চনত কাৰ্গিল যুদ্ধ হৈছিলে কাৰ্গিল যুদ্ধখন তেনেকুৱাকৈ কিন্তু সীমিত এটা এলেকাত সীমিত কৰি ৰাখিছিলে তাকো লাইন অফ কণ্ট্ৰলত তাতোকো যদি ডাঙৰ বিকল্প এটা চাবলৈ যায় তেনেহ'লে তাতকৈ ডাঙৰ বিকল্প কেনেকুৱা হ'ব যেনেকৈ 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিলে সম্পূৰ্ণ ৱেষ্ট পাকিস্তানৰ বৰ্ডাৰটো তেতিয়া সক্ৰিয় হৈছিলে গোটেই বৰ্ডাৰটোতে যুদ্ধ হৈছিলে তেতিয়াহ'লে তাতকৈ সেইটো অকণমান ডাঙৰ বিকল্প হ'ল তাতোকো যদি ডাঙৰ বিকল্প চাবলৈ হয় তেনেহ'লে 1971 চনত যেতিয়া ভাৰত পাকিস্তানৰ বাংলাদেশ ৱাৰ হৈছিলে সেই বাংলাদেশ যুদ্ধৰ পিনে চাওক যে ইমান ডাঙৰ বিকল্প যে পাকিস্তানৰ এটা অংশ কাটি নি আন এখন ৰাজ্য দেশ গঠন কৰিলে গতিকে চাবলৈ গ'লে এই পৰিকল্পনাবিলাকত তেনেকুৱা ধৰণকে প্ৰত্যেকটো বিকল্প চাইছে যে কোনটো স্তৰত গৈ পেলাই যুদ্ধখন কেনেকুৱাকৈ কৰিব লাগিব কাৰণ এটা কথা সকলোৱে বুজি পাইছে যে যদি এই সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে মকিমূৰ কৰিব লগা হয় শেষ কৰিব লগা হয় তেনেহ'লে পাকিস্তানক অকল সামৰিকভাৱে আক্ৰমণ কৰিলে নহ'ব ৰাজনৈতিকভাৱে কূটনৈতিকভাৱে অৰ্থনৈতিকভাৱে আৰু লগতে সামৰিকভাৱেও কৰিব লাগিব আৰু এই গোটেইখিনি কাম কৰোঁতে সামৰিক চিভিল ৱাৰো চলি থাকিব লাগিব পাব্লিকে চলাই থাকিব লাগিব হয় দুইটা সমানে সমানে যাব লাগিব আৰু সমানে সমানে খোজ ৰাখিবলৈ এতিয়া এইটো কেনেকুৱা ধৰণৰ সঁহাৰি আমি দিব লাগিব সেই বস্তুটো সেইখিনি সময়তে নিৰ্ধাৰিত হ'ব যে আমি কাৰণ গোটেই বস্তুটো আৰু এটা কথা আমি চাব লাগিব যে দুইখনেই পৰমাণু শক্তি দেশ দুইখনেই নিউক্লিয়াৰ পাৱাৰ গতিকে পাকিস্তানে কিমানখিনি দূৰলৈকে সহ্য কৰি থাকিব যে সিমানখিনিকৈ যদি অতিক্ৰম হৈ যায় তেওঁলোকে কি কৰিব এনেও পাকিস্তানৰ লিডাৰশ্বিপৰ ওপৰত কোনো ভৰসা নাই যেতিয়াই পাকিস্তানৰ লিডাৰশ্বিপ চাই এটা কথা দেখে যে তেওঁলোকে যিকোনো সময়তে এনেকুৱা ধৰণৰ এটা অমানসিক ডিচিশ্যন ল'বৰ কাৰণে হয়তো ছেকেণ্ড টাইমো নাভাবিব গতিকে কেনেকুৱা ধৰণৰ সহায় দি পেলাই যুদ্ধখন বৃদ্ধি কৰি গৈ থাকিব লাগিব যে ক্ৰমানুকভাৱে বৃদ্ধি মানে গ্ৰেজুৱেটেড ৰেছপন্স যে তেওঁলোকে কি কৰিলে আমি তাতকৈ আৰু অকণমান বেছি কি কৰিব পাৰোঁ আৰু ঠিক তেনেকৈ নি ক'ত যুদ্ধখন ৰখাব লাগিব আৰু তাত এই যুদ্ধখন ৰখোৱাৰ পিছত লগতে ৰাজনৈতিক আৰু কূটনৈতিকভাৱে বা অৰ্থনৈতিকভাৱে কেনেকৈ পাকিস্তানক সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিব পাৰে যাতে পাকিস্তানে আকৌ এবাৰ এনেকুৱা ধৰণৰ গতিবিধি কৰাৰ পৰা দূৰত থাকে হয় এটা গুৰুত্বপূৰ্ণ আমি প্ৰসংগ উপস্থাপন কৰিলে এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে পাকিস্তানৰ মিলিটাৰী লিডাৰশ্বিপ আৰু পলিটিকেল লিডাৰশ্বিপ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থক সমতাৰ স্বাৰ্থৰ কাৰণে বলি দিয়ে সেনাই পলিটিচিয়ানক বলি দিছে বহুবাৰ মানে সামৰিক মুৰব্বীয়ে আৰু পলিটিচিয়ানে সামৰিক বাহিনীকো বহুবাৰ বলিয়ে দিছে আচলতে ইষ্ট পাকিস্তান কওক 65 চনতে কওক কাৰ্গিল কওক মানে সকলোতে সেনা বাহিনীৰ লোকসকলক বিপদজনক পৰিস্থিতিলৈ ঠেলি দি তেওঁলোকে বেকট্ৰেক কৰিছে পিছত তেওঁলোকৰ মৃতদেহ সমজি নলয় আমাৰ মানুহ বুলিও নকয় ৰিকগনিশ্যন নিদিয়ে গতিকে আমাৰতো এনেকুৱা ভাৰতৰ পক্ষৰ পৰা 2-3বাৰ এনেকুৱা ঘটনা হৈছে যে তেওঁলোকৰ মানুহজনক ৰিকগনিশ্যন এটা দিবলৈ আমিহে চিঠি পত্ৰ লিখিবলগীয়া হৈছে যে আপোনালোকৰ মানুহজনে ভালকৈ যুদ্ধ কৰি আমাৰ লগত মৰিছে তেওঁক ভাল যোদ্ধা বুলি অন্ততঃ কওক তেনেকুৱাই আমাৰ মানে ৱাৰ হিষ্ট্ৰী যুদ্ধৰ ইতিহাসত আছে কিন্তু এইবাৰ দীঘলীয়া হ'ব পাকিস্তান সেনাৰ মনোবৃত্তি তেওঁলোকৰ কেনেকুৱা ধৰণৰ মনোভাৱ তেওঁলোকৰ আছে বা তেওঁলোকৰ সেনাৰ নেতৃত্ব কেনেকুৱা ধৰণকে হয় এই কথাটো চাব লাগিব কাৰণ পাকিস্তান গণতান্ত্ৰিক দেশ বাহিৰৰ পৰা দেখিবলৈ কিন্তু আচলতে চলাই পাকিস্তান সেনাই আৰু সেইটোকে পাকিস্তানৰ ডিপ ষ্টেট বুলি কয় সেই ডিপ ষ্টেটে একচুৱেলি পিছৰ পৰা চব বস্তু কণ্ট্ৰল কৰি থাকে প্ৰাইম মিনিষ্টাৰে কি ক'ব প্ৰেচিডেণ্টে কি ক'ব বা কোনোবা বেলেগ এজন মন্ত্ৰীয়ে কি ক'ব বা নক'ব সেই কথাটো নিৰ্ধাৰিত কৰে পাকিস্তান সেনাই যিটো বিচাৰে অকল সেই ধৰণকেহে কথাটো হ'ব লাগিব গতিকে আমাৰ গণতন্ত্ৰ আৰু পাকিস্তানৰ গণতন্ত্ৰ দুইটা একেলগে ৰিজাল্ট নহ'ব প্ৰথম কথাটো এজনো প্ৰাইম মিনিষ্টাৰে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাই তেওঁলোকে প্ৰাইম মিনিষ্টাৰক খেলিছে প্ৰাইম মিনিষ্টাৰ পলাই গৈছে প্ৰাইম মিনিষ্টাৰক তেওঁলোকে চৰম শাস্তি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আৰু তাতে জেনেৰেল এজনে আহি পেলাই কাইলৈ মন কৰিলে এখন চকীত বহি দিব পাৰে
গতিকে চাবলগীয়া কথা কি যে আজি আসিফ মুনিৰে কিবা এটা কৈছে যোৱাকালি হেতু মুছাৰফে কৈছিলে তাৰ পৰহি হে একেকাৰ কথা জিয়াউল হকে কৈছিলে তাৰ আগৰ দিনাখন ইয়াহিয়া খানে কৈছিলে গতিকে পাকিস্তানৰ হিষ্ট্ৰী যদি চাবলৈ যায় প্ৰত্যেকবাৰে আপুনি পাব যে তেওঁলোকৰ জেনেৰেল বিলাকে গোটেই দেশখনক আসলতে এনেকুৱা ধৰণকে ধৰি ৰাখিছে যে পাকিস্তান হেনাই নোপোৱাকে বেলেগ একো কাম হ'ব আৰু ISI আৰু লগতে তেওঁলোকৰ এইটো মনোভাৱ চাব লাগিব যে 1947 চনৰ পৰা কেইবাবাৰো পাকিস্তানে যুদ্ধ কৰিছে ভাৰতৰ লগতে 5 বাৰ যুদ্ধ কৰিলে এখন যুদ্ধটো পাকিস্তান জিকা নাই প্ৰত্যেকখন যুদ্ধত পাকিস্তান হাৰিছে আৰু বেয়াকে হাৰিছে কিন্তু প্ৰত্যেকবাৰ পাকিস্তানে যুদ্ধত হাৰে আৰু তাৰ পিছত পাকিস্তান সেনা আগতকে বেছি শক্তিশালী হৈ যায় দেশখনৰ ভিতৰতে যে সাধাৰণতে কি হ'ব লাগে যে যদি পাকিস্তান সেনা হাৰিছে তাৰ পিছতো তেওঁলোকৰ শক্তি একদম নাইকিয়া হৈ যাব লাগে কিন্তু প্ৰত্যেকখন যুদ্ধৰ পিছতে যদি আপুনি চাই পাকিস্তান সেনা যে আগতে যিমান শক্তিশালী আছিল তাতকৈ বেছি শক্তিশালী হৈছে এইবাৰো যদি তেনেকুৱা এটা উল্টা কিবা প্ৰতিক্ৰিয়া হয় তেনেহ'লে আৰু বেয়াহে হ'ব গতিকে আমি চাব লাগিব যে গোটেই বস্তুটো কেনেকুৱা ধৰণকে এনেকুৱা এটা স্থিতিত লৈ যাব লাগিব যাতে তেওঁলোকে আকৌ এবাৰ ভাৰতৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কাৰ্য লিপ্ত হ'ব নোৱাৰে বা সাহস কৰিব নোৱাৰে কিন্তু যুদ্ধবাজ মানসিকতা যেতিয়া হয় মানে লিডাৰশ্বিপৰ যেতিয়া যুদ্ধবাজ মানসিকতা হয় তেতিয়া বিপদ হয় আসিফ মুনিৰৰ যি মানসিকতা আপুনি ইয়াহিয়া খানৰ কথা কৈছে মুছাৰফৰ কথা কৈছে মানে এওঁৰ আচৰণত সেই ধৰণৰ এটা উদ্ধত্ত ফুটি আহিছে এওঁৰ এটা পলিটিকেল ডেছপাৰেশ্যন ৰাজনৈতিক ধৰণৰ এটা তেওঁৰ এটা ইচ্ছা যে আছে এই কথাটো ফুটি উঠিছে তেওঁ মুছাৰফৰ দৰে এটা সৰ্বময় কৰ্তাৰ ৰূপত যাবলৈ যেন তেওঁ হৈছে আৰু তেওঁ ISI পৰা আহিছে ISIৰ বিষয়াক পুনৰ তেওঁ ISI মুৰব্বীও তেওঁলোকৰ নিজৰ মানুহ দি লৈছে আৰু আসিফ মুনিৰৰ এই যে তেওঁৰ যুদ্ধন্মাদ আচৰণ এই আচৰণে আসলে কুফল পাকিস্তানে ভুগিব কিন্তু তাৰ আগে আগে তেওঁলোকে হয়তো কাইলৈ যদি এটা মই ঠিক আক্ৰমণ কৰিব পাৰে বুলি নকওঁ কিন্তু মিছ এডভান্সাৰ যদি কৰিব বিচাৰে কৰিব পাৰে পাইত ডাঙৰীয়া হয় মই পাকিস্তানৰ লিডাৰশ্বিপৰ বিষয়ে ক'ব খুজিছোঁ আৰ্মি Can you hear me? হয় শুনি আছো কিন্তু তাৰ আগতে মই এটা কথা কৈ দিওঁ পাকিস্তানে আকৌ ভুৱা নেৰেটিভ সৃষ্টি কৰাটো উস্তাদ যেনেকে মানে পাকিস্তানৰ পাঠ্যপুথিত আছে যে 65 চনৰ যুদ্ধখন আমি জিকিলো ফটো কেইখনমান আছে কৈছে এইবোৰ চাক ভাৰতীয় সেনাই টেংক ইটা দি এৰি পলাইছিলে পাছত কাহিনীটো যেতিয়া মই অলপ ভালকে পঢ়া শুনা কৰি গোটেই মিলিটাৰী ৱাৰ হিষ্ট্ৰী চালো এই আজি পাইত ডাঙৰীয়া যিটো ক'লে যে আমি গৈ ভিতৰৰ 13 কিলোমিটাৰ ভিতৰলৈ গ'লো আমি 13-14 কিলোমিটাৰ ভিতৰলৈ গ'লো তালৈকে যুদ্ধ কৰোঁতে আমাৰ দুই এখন টেংক তাতে আছিল যুদ্ধত কিছু ডেমেজ হৈছিলে আৰু যেতিয়া আমি বেকট্ৰেক কৰিলো সন্ধি হ'ল চিমলা চুক্তি উভতি আহিলো পুৰণা ভাঙা চিঙা বস্তুকেইটা থৈ আহিলো তেওঁলোকে চুক্তি কৰি চিমলা চুক্তিত কান্দিকুটি তেওঁলোকে আমাৰ পৰা 13,000 স্কয়াৰ কিলোমিটাৰ এৰিয়া তেওঁলোকে পুনৰ তেওঁলোকক আমি সমজাই দিলো সন্মান সহকাৰে যে তোমালোকৰ সবৰেন ভূমি আমি নলওঁ এতিয়া সেই তাতে দুই এখন ভঙা টেংক দেখুৱাই পেলাই কয় যে আমি যুদ্ধ জিকিছিলো ভাৰতীয় সেনা পলাই গুচি গৈছে অৰ্থাৎ চিমলাত যি কান্দাকুটা কৰিছিল পাকিস্তানৰ লিডাৰশ্বিপে বা আটাইকেইখন যুদ্ধতে চুক্তিত এইটো মানে জল পটপটকে ওলাই আছে লাল বাহাদুৰ শাস্ত্ৰীৰ পৰা বিভিন্ন সময়ত যি পৰিস্থিতি হৈছে পাইত ডাঙৰীয়া সেইকাৰণে মই ক'ব খুজিছোঁ যে পাকিস্তান কেতিয়াও সলনি নহয় 71 চনত 93,000 তেওঁলোকৰ সৈনিক প্ৰিজনাৰ হৈছিলে প্ৰিজনাৰ ৱাৰ হৈছিলে আমি সসন্মানে ঘূৰাই দিলোঁ চিমলা চুক্তিৰ অধীনত কিন্তু তথাপিতো তেওঁলোকৰ লাজ নাই সেইকাৰণে কওঁ যে কুকুৰৰ নেজ কেতিয়াও চিধা কৰিব নোৱাৰি সেই তেওঁলোকৰ নেজ বেকা হৈয়ে থাকিব সেই মাত্ৰ তেওঁলোকে পাকিস্তান এদিন ভাল হ'ব যিদিনা পাকিস্তানৰ জনতাই তেওঁলোকৰ লিডাৰশ্বিপ সলনি কৰিব আৰু এইটো হৈছে হ'ব কিয়নো আপোনালোকে জানে যে আৰ্মিয়ে সদায় চলাই থাকিব নোৱাৰিব এটা দিন আহিব যে পাকিস্তানতো তেওঁলোকে বুজি পাব যে গণতন্ত্ৰৰ কিমান ভাল এসময়ত আমাৰ GDP তেওঁলোকৰ আধা আছিল তেওঁলোকৰ GDP আমাৰ দুগুণ আছিল কিন্তু আজি তেওঁলোক ক'ত আৰু আমি ক'ত 600 টকা কিলো চাউল কিনি খায় তেওঁলোকে পেট্ৰলৰ দাম 300 টকা পাৰ লিটাৰ আজি ইমান পৰিৱৰ্তন হৈছে আৰু এতিয়া মই এইকাৰণে কৈছোঁ যে সদায় এই আগৰ পৰিস্থিতি নাথাকিব যোৱা বছৰ আপোনালোকে জানে পাকিস্তানৰ কোৰ কমাণ্ডাৰৰ ঘৰত এটেক কৰিছে পাব্লিকে এনেকুৱা ঘটনা আমাৰ অতি বিৰল আমাৰ নিচিনা দেশত অতি বিৰল আপোনালোকে ইতিমধ্যে নিউজ 18 এই অনুষ্ঠানটো দেখিবলৈ পালে কাৰণ সমগ্ৰ ৰাজ্যতে এতিয়া চৰ্চাত থকা এটা বিষয় লৈ পিনি এই অনুষ্ঠানটো আপোনালোকৰ মাজত আগবঢ়ালো যিটো অনুষ্ঠান আপোনালোকে যদি ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি এই সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে নিউজ 18 আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল